30 নম্বৰ অধ্যায় 11 নম্বৰ পদটো চাম দেই তাৰপাছত ইংলিছত এটা মানে অসমীয়াত কৰি দিছোঁ বাৰু 30 নম্বৰ অধ্যায় 11 নম্বৰ পদ পাইছেনে কিবা কৈ দিয়া 11টো জেৰেমিয়া 30:11 কিয়নো জিহুৱাই কৈছে তোমাক ৰক্ষা কৰিবলৈ তোমাৰ লগত আছোঁ কাৰণ মই যি জাতিৰ মাজলৈ তোমাক ছিন্ন ভিন্ন কৰিলোঁ সেই আটাই জাতিক মই নিঃসংখ্যে সংহাৰ কৰিলেও তোমাক নিঃসংখ্যে সংহাৰ নকৰিম কিন্তু তোমাক সুবিচাৰে শাস্তি দিম তোমাক কোনোমতেই দণ্ড নিদিয়াকৈ নেৰোঁ ঈশ্বৰৰ বাক্যৰ পৰা True, I make a full end of all nations where I treated you. Yet I will not make a complete end of you, but I will correct you in justice and will not let you go altogether আজি আমি দেখা পাওঁ ইজৰাইল জাতিৰ বিষয়ে লিখিছে ঈশ্বৰে প্ৰথমে কৈছে যে বাকী যিবিলাক জাতি ইজৰাইল বা শাস্তি দিছে তেওঁলোকক মই নষ্ট কৰিমেই কিন্তু তোমাক কিন্তু মই নষ্ট নকৰোঁ মানে নষ্ট নকৰোঁ মানে সংহাৰ নকৰোঁ বুলি মানে ডেষ্ট্ৰয় নকৰোঁ বুলি কৈছে কিন্তু তোমাক সুবিচাৰেৰে শাস্তি দিম ইংলিছত কৈছে আই উইল কাৰেক্ট ইউ ইন জাষ্টিছ বা আই উইল কাৰেক্ট ইউ ইন মেজাৰ শব্দ আছে দেই আই কাৰেক্ট ইউ মেজাৰ তোমাক কোনোমতে নেৰোঁ কাৰণ ঈশ্বৰে আমাক মানে কিছুমান পৰীক্ষাৰ মাজেদি আমাক লৈ যায় আৰু কৈছে যে যেতিয়া মই তোমাক দণ্ড দিম দণ্ডমান যেতিয়া আমাক বিভিন্ন পৰীক্ষাটো অনুবাদ কৰিব পাৰে যে বিভিন্ন যেতিয়া আমি পৰীক্ষাৰ মাজেদি যাওঁ এটা সীমা ৰাখিলে আই উইল কাৰেক্ট ইউ ইন মেজাৰ মেজাৰ মানে কি হিচাপ কৰি মেজাৰ ইংলিছত কৈছে যে আৰু এটা ট্ৰান্সলেট কৰিছে আই উইল কাৰেক্ট ইউ ইন মাই ফেইথফুলনেছ সুবিচাৰেৰে তোমাক মই অসমত একজেক্টলি কৈছে যে সুবিচাৰেৰে শাস্তি দিম তাৰমানে তোমাক হিচাপ কৰিয়ে তোমাক শাস্তি দিম হিচাপ এতিয়া আমি ঈশ্বৰৰ প্ৰতি অনুগ্ৰহ পাওঁ হিচাপ নাই অশেষ মানে বহুত পাওঁ ঈশ্বৰৰ প্ৰেম তাৰ সীমিত নাই ঈশ্বৰৰ অনুগ্ৰহ সীমিত নাই ঈশ্বৰৰ দয়াৰ সীমা নাই অসীম নো বাউণ্ডেৰী কিন্তু ঈশ্বৰে কৈছে যেতিয়া মই তোমাক যেতিয়া দণ্ড দিম তোমাক যেতিয়া মই কাৰেকশ্যন কৰিম পৰীক্ষাৰ মাজত লৈ যাব তাৰপিছত হিচাপ কৰি হিচাপত তাৰ বেছি নাযায় তাৰ বেছি নিদিয়ে কাৰণ ঈশ্বৰ আমাক মাৰি নাপালে এইটো কথা জানিব পাৰিব আচ্ছা ঠিক আছে আমি দেখা পাওঁ যে ঈশ্বৰ আমি কি হওঁ আচলতে আমি যদি চাবলৈ যাওঁ আমি মাটিৰ মানুহ আদি পুস্তকৰ 2 নম্বৰ অধ্যায় 7 নম্বৰ পদটো জেনেচিছ 2:7 পঢ়ি দিবা ইংলিছৰ অসমীয়া দুয়োটাকে অসমীয়া একজেক্টলি ইংলিছে পঢ়ি দিবা আৰু ইংলিছতো পঢ়ি দিবা 2:7 জেনেচিছ 2:7 মাটিৰ ধূলিৰে মানুহ নিৰ্মাণ কৰি তাৰ নাকত ফু দি প্ৰাণবায়ু সুমুৱাই দিলে তাতে মানুহ জীয়া প্ৰাণী হ'ল ইংলিছত পঢ়ি দিয়া কৈছে যে কি আমাৰ যিটো জীৱন সেই আমাক বনাইছে মাটিটো লৈ পিনে একদম বঢ়িয়াকৈ এটা ফ্ৰেম বনাই পিনে ফ্ৰেমৰ নিচিনাকৈ চবকে বেলেগ বেলেগ ফ্ৰেম দিছে আৰু মাটিৰে পুৰাই দিছে যেনে মূৰ্তি আমাক কৈছে কিন্তু তাতে কোনো জীৱন নাই কিন্তু আমাৰ জীৱনত কি কৈছে মাটিৰে বনাই পিনে আমাক মানে প্ৰাণবায়ু সোমাই দিছে বুলি কৈছে মাটি দিলে মানে আমাৰ নাকত ফু দি পিনে প্ৰাণবায়ু তেতিয়া আমি জীয়াই উঠিছোঁ বুলি কৈছে প্ৰাণবায়ু উঠিছোঁ মানে কি ঈশ্বৰে আমাক মানে জীৱন দিছে বুলি কৈছে কিন্তু আমাৰ শৰীৰটো কি মাটিৰ মানুহ যদি আৰু এটা পদ চাবলৈ যাওঁ গীতমালা Psalm 103:14 গীতমালা 103:14 Psalm
This one I 103, 14. Hold here. Accordingly, sweet. Mohammed, hold here. কিয়নো তেওঁ আমাৰ বসন্তানে আমি যে কৰি মানুহ আমেন Indonesia. For he knows our sin, he remembers that we are dust. তাহলে আমার জানে যে আমি কি আর কইছে যে আমার দখলতে যে আমার ফ্রেন্ড লিখেছে ফ্রেন্ড মানে আমার আছে বেলেগ বেলেগ ফ্রেন্ড আমি তারা সকলো বনালো বেলেগ বেলেগ দখল আমি পাইছো কিন্তু আমার মাটিৰ মানুহ খালি প্ৰাণ বায়ু সোমাইছে কিন্তু বাইবেলৰ আৰু এটা পঢ়ি কৈছে পঢ়ি দিছো 107 কোনবাই দি দিছো বাৰু 107 গীতমালা Psalm 107 104 মই চাই আছো বাৰু 104 হ'ব 104 29. 104:29. 104:29. That was very increase. তুমি তোমাৰ মুখ থাকিলে তোমাক ব্যাকুল হয় তুমি সিহঁতৰ বিশ্বাস দিলে সিহঁত মৰি পুনৰাই নিজ শৰীৰৰ উন্নতি হ'ব Yes. You hide your face, they are troubled. You take away their breath, they die and return to their dust. তুমি লিখিছে যে সিহঁতৰ বিশ্বাস দিলে ইয়াত ইহঁত মৰি পুনৰাই নিজৰ ঘৰলৈ আমাৰ জীৱন দিছে কৈ ঈশ্বৰে যদি আমাৰ জীৱনৰ প্ৰতি বিশ্বাস কৰিলে আমি বন্ধ হ'ব নহয় আমাৰ শৰীৰটো পুনৰাই মানে ধূলিৰ পৰা আহিছে ধূলিৰ পৰা মানুহ এতিয়া সেইকাৰণে আমি দেখা পাইছোঁ যে যেতিয়া ঈশ্বৰে আমাক বনাইছে তেওঁ জানে আমি মাটি মানুহ বুলি জানে আকৌ যদি আমি পঢ়িছা দ্বিতীয় ছেকেণ্ড কৰিন্থিয়ান 4:7 কি বুলি কৈছে দ্বিতীয় মানে অসমীয়াত মই চাইছোঁ বাৰু অকণ ইংলিছত 4:7 ছেকেণ্ড কৰিন্থিয়ান 4:7 মই পঢ়িছা বাইবেলত আমাক তাৰো বৰ্ণনা কৰি যায় চাওঁ দ্বিতীয় কৰিন্থিয়ান 4:7 অসমীয়াত কৈছে কিন্তু শক্তিৰ বাহুল্যতা যেন আমাৰ পৰা নহয় ঈশ্বৰৰ হয় এইকাৰণে মাটিৰ পাত্ৰ দি আমি আমাৰ সেই দিশটিও ধন আছোঁ Praise the Lord. Yes? 4:7, 2 Corinthians 4:7. Yes, আমি পঢ়ি হ'ব পাইছে But we have this treasure in earthen vessel, that the excellence of the power may be of the God and not of us. ঠিক আছে দেখি আজি আমাৰ মাটিৰ পাত্ৰৰ লগত তুলনা কৰিছে মাটিৰ পাত্ৰ সত্য মাটিৰ পাত্ৰ ঈশ্বৰে ভালদৰে জানে যে আমি মাটিৰ পাত্ৰ এইকাৰণে প্ৰথম যেতিয়া তেওঁ মানুহ বনাইছিলে এতিয়া তেওঁ কি কৰিছিলে কিছুমান মানৱ অধিকাৰো তেওঁ দিছিলে তেওঁ জানে মানুহ বহুত দুৰ্বল মাটিৰ পাত্ৰ হয় এতিয়া কিছুমান মানৱ অধিকাৰ কিছুমান তেওঁ ইমপ্লিমেণ্ট কৰিছে সেইবোৰ দিছিলে কি দিছিলে যে কোনোবা মানুহ এজনক যদি আপুনি চাবুকেৰে সোমাব লাগে বা ঘোচা মাৰিবলৈ 40 বাৰলৈকে বেছি মাৰিব নোৱাৰে কি দিলে কাৰণ মানুহ দুৰ্বল তেওঁ কৰি চাম দ্বিতীয় বিৱৰণ 25 নম্বৰ অধ্যায় 3-4 নেকি চাওঁ ছেকেণ্ড ডিউটেৰনমি 25:3-4 লিখিছে তাতে যদি দুখী লোক প্ৰহাৰৰ যোগ্য হয় তেতিয়া বিচাৰপতিয়ে তাক খুৱাই লৈ তাৰ দুখ অনুসাৰে গণি নিজৰ সাক্ষাতে তাক খুৱাব আৰু তাক 40 কোপ মৰাৰ পাৰে তাৰ অধিক নহয় নতুবা যদি অধিক হয় কিমান কোবতকৈ অধিক কোব মৰাই তেন্তে তোমাৰ ভাই তোমাৰ আগত নিবিধেন হ'ব এইটো মানৱ অধিকাৰ কৈছে যে 40 বাৰ খুব বেছি 40 বাৰলৈকে ক'ব পাৰিব তাৰ বেছি নহয়
আৰু মানুহৰ আগত এইটো বুলি কৈছে বেছি নহয় এইটো মানৱ অধিকাৰে দি থৈছে আৰু তাৰ মানে দুখ অনুসাৰী কোনোবাই পাব 10 ফুট কোনোবাই পাব 20 ফুট দুখ অনুসাৰী কিছুমানে পাব একেবাৰে লাষ্ট যিটো খুব বেছি মেক্সিমাম 40 যিটো মেক্সিমাম আপুনি তাত তেওঁ মানে যেতিয়া তেওঁ বিচাৰত তেওঁ এনেকুৱা মেক্সিমাম দোষাৰোপ কৰিলে মানে এনেকুৱা দোষাৰোপ কৰি তেওঁ চবতকৈ বেছি ডাঙৰ ভুল কৰিছে যে 40 বাৰ 39 বাৰ কোবাইছে 40 বাৰকৈ বেছি তেওঁ মানুহ অধিকাৰ দিছে সেই ঈশ্বৰে মানি দিছে কাৰণ কেলে যে মানুহ যদি ইমান মৰা যায় লাহে লাহে নিশ্বাস ওলাই যাব উশাহ ওলাই যাব মানে মৰি যাব আৰু ঈশ্বৰ যদি সেইকাৰণে যদি মানুহ যদি বনাইছে তেনেহ'লে একো লাভেই নহ'ল সেইকাৰণে বনোৱা না আজি ঈশ্বৰ জানে আমাৰ দুৰ্বলতা আজি আমাৰ ঈশ্বৰ আমাৰ দুৰ্বলতা জানে আৰু আমাক কেনেধৰণে আমাক মানে উদ্যোগ কৰিব লাগে কেনেধৰণে আমাক দণ্ডৰ ঈশ্বৰে জানে আৰু সেইকাৰণে এইটোৰ মানৱ অধিকাৰ এটা দি থৈছিল যে এইটো লিমিটেশ্যন আছে ইমান বেছি নহয় কইনা মাটি নহয় লোহা নহয় বা পিতল নহয় বা সেই নহয় তেওঁ মাটি ইমান নহয় সেইকাৰণে তেওঁ ইমান এটা মানৱ অধিকাৰ দিছিলে বা ইমান সেইটোকে আমি দেখা পাওঁ বাইবেলত কি কৈছে কি সেইকাৰণে বাইবেলত আমি গীতমালাত কি পাইছোঁ 136 নম্বৰ অধ্যায় 23 নম্বৰ পদত কি পাইছোঁ ইয়াত লিখিছে 136 Psalm 26 কি কৈছে 23 কি কৈছে Psalm 136 23 কি কৈছে যে যিজনাই ঘীন অৱস্থাকালত আমাক ভৰিলে তেওঁক ধন্যবাদ কৰা কাৰণ তেওঁ দয়া আছে ইংলিছত কৈ দিয়া 136:23 Psalm 136:23 ऐसा नहीं Psalm 136:23 नहीं पाइसे remembers us पाइसे ना demo कोई चीज़ remembers us in our lowly state for his mercy endure forever and rescue from our enemies तो ये कि हमारे एकेबारे हीन अवस्था हमारा अवस्था ना উদাহৰণস্বৰূপে চাবলৈ কাৰ অৱস্থা নাছিলে দেচোন একেবাৰে অৱস্থা বেয়া গৈছে ইউবৰ অৱস্থা নাই বন্ধুবিলাকে চাব লাগিছে একদম এটা অৱস্থা নাই এনেকুৱা অৱস্থালৈ তেওঁক মানে তেওঁ ঈশ্বৰৰ পৰীক্ষা দিছে ঈশ্বৰ হৈছে তেনেকুৱা হীন অৱস্থাত একেবাৰে দৌৰ্লিং ষ্টেজলৈ ঈশ্বৰ আমাক চাই মাৰি পেলোৱা কাৰণ তেওঁৰ যিটো বাক্য সদায় কৰোঁ গীতমালাৰ মই প্ৰায় কৰোঁ যদি তেওঁলোকে মাৰি পেলাই তেওঁক কোনেনো প্ৰশংসা কৰিব ঈশ্বৰৰ প্ৰশংসা বিচাৰে আৰু আমি যদি মৰিয়ে থাকোঁ যদি আমাৰ পৰীক্ষাৰ সময়ত বা গান অৱস্থা আমি যদি আমাক যদি মাৰিয়ে পেলায় তেতিয়া আমি কেনেকৈ ঈশ্বৰক আমি প্ৰশংসা কৰিম তাতে ৮৮ নম্বৰ গীতমালাৰ ১০ নম্বৰ কৈছে তুমি মৃতবিলাকৰ নিমিত্তে আচৰিত কৰ্ম কৰিবানে মৰি যোৱাৰ পাছত কি কৰিবা আৰু মৃতবিলাকে উঠি যায় তোমাক শ্ৰুতি কৰিব মৈদামত যে তোমাৰ দয়াৰ বৰ্ণনা হ'ব বিনা পাই যে তোমাৰ বিশ্বতা প্ৰচাৰিত হ'ব আমি দেখা পাইছোঁ কি আমি যদি আমাৰ জীৱন কৰোঁ ঈশ্বৰ যদি আমাৰ পৰীক্ষাৰ মাজত যদি আমি যদি কিবা এটা হৈ যায় তেতিয়া ঈশ্বৰৰ প্ৰভাৱ কেনেকৈ আমি কেনেকৈ কৰোঁ কিন্তু আমাক ঈশ্বৰে কৈছে যে হিচাপ কৰি 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 কি কৰিছে আমাক পৰীক্ষা এইটো হিচাপ কৰিছে ইমান দিন যদি তুমি ইমান দিন যদি ইমান তাকে বেছি নিদিয়ে ইমান দিনে ডিপাৰ্টমেণ্ট মানে উইথ মেজাৰ আই কাৰেক্ট ইউ ইন মেজাৰ আমাক কি বুলি কৈছে আমাক মানে পুৰা সম্পূৰ্ণৰূপে মানে মাত্ৰ মানে হিচাপ কৰিয়ে মানে আমাক কি কৈছে আমাক কাৰণ বাইবেলত কৈছে আমি দেখা পাওঁ আমি কি দেখা পাইছোঁ যে বাইবেলত কৈছে যে যদিও আমি মাটিৰ পাত্ৰৰ তুলনা কৰিছে সেইটো আমি সদায় জানিবলৈ ঈশ্বৰে যদি আজি আমাক নষ্ট কৰিছে একেদিনাই নষ্ট কৰিব পাৰিম জেৰিমিয়া চাম জেৰিমিয়া 18ৰ পৰা পঢ়িম 18ৰ পৰা 1ৰ পৰা পঢ়িম জেৰিমিয়া 18:1-6 যদি পাইছে ইংলিছত পঢ়ি দিব পাৰিবা দেই জেৰিমিয়া 18:1-6 অসমীয়াত পঢ়ক প্ৰথমতে 1ৰ পৰা 6লৈকে আমি পঢ়িম Jeremiah 18:1-6 Jeremiah 18:1-6 1-6 অসমত কৈ দিয়ক
জিহুৱাৰ পৰা জিৰিমিয়ালৈ এই বাক্য আহিল বোলে তুমি উঠি কুমাৰৰ ঘৰলৈ নামি যোৱা আৰু তাক মই তোমাক মোৰ বাক্য শুনাম। তেতিয়া মই কুমাৰৰ ঘৰলৈ নামি গৈ দেখিলোঁ সি তাৰ চাকত নিজৰ কাম কৰি আছে আৰু সি মাটিৰ তৈয়াৰ কৰা পাত্ৰত তাৰ হাতত বেয়া হোৱা দেখি সি তাক লৈ পুনৰাই নিজ ইচ্ছামতে আন এটা পাত্ৰ বনালে। পাছে জিহুৱাৰ পৰা মোলৈ এই বাক্য আহিল বোলে জিহুৱাই কৈছে, হে ইজৰাইল বংশ, এই কুমাৰৰ নিচিনাকৈ তোমালোকৰ লগত মই জানো ব্যৱহাৰ কৰিব নোৱাৰোঁ। হে ইজৰাইলৰ বংশ, চোৱা যেনেকৈ কুমাৰৰ হাতত মাটি তেনেকৈ মোৰ হাতত তোমালোক আছা। Praise the Lord. ইংলিছত পঢ়া পাৰিব, কোনে পাৰিব? Read 1 to 6. Praise the Lord. কৈছে নেকি 6 নম্বৰ পদটো কৈছে বোলে জিহুৱাই কৈছে, সেই ইজৰাইল বংশ, এই কুমাৰৰ নিচিনাকৈ তোমালোকৰ লগত মই যদি ব্যৱহাৰ কৰিব নোৱাৰোঁ পাৰিম। এই ইজৰাইল বংশ, চোৱা যেনেকৈ কুমাৰৰ হাতত মাটি তেনেকৈ মোৰ হাতত তোমাৰ আছে। আজি আমি কাৰ হাতত আছে? ঈশ্বৰৰ বেছি আমি কিবা কৰি দিলে ঈশ্বৰ আকৌ আমাক মানে ভাঙিছি আৰু নতুনকৈ বনাব। কৈছে তোমালোক নাজানে, তোমাৰ জিৰিমাই ক'লে ব'লা তোমাৰ ঘৰলৈ যাওঁ। তাতে গৈ পিনি যেতিয়া মাটিৰ চাকত মাটিৰ পাত্ৰবিলাক বনাই আছে, ধুনীয়াকৈ ঘৰণীয়াকৈ বনাইছে। এইটো ভাল দেখা নাই, আকৌ মাটিটো লগাই কৰি আকৌ ভালকৈ বনাইছে, আকৌ ভালকৈ ধুনীয়া একদম মাটিৰ পাত্ৰবিলাক বনাই যি ধুনীয়া হৈছে তাৰ যিটো মন যায় সেইটো আন এটা পাত্ৰ বনাই তেনেকৈ কৈছে যে ইজৰাইলে ঈশ্বৰে কৈছে, মোৰ তোমালোকে মোৰ হাতত আছে, মই যেনেকৈ মন যায় তাকে কৰিব পাৰোঁ। মই তোমাক যদি কাৰেক্ট কৰিব বিচাৰোঁ, তোমাক যদি মই আজি পৰীক্ষা পাতিছোঁ, মই হিচাপ কৰি বনাম তোমাৰ ভালৰ কাৰণে। এতিয়া মলাকীত আমি কি জানিছোঁ? মলাকী চাওকচোন, মলাকী 3 এটা সময় এটা আহিছে এতিয়া ঈশ্বৰে আমাক মানে এইবিলাক হেৰি কৰি চাওক। মলাকী 3:2 কৰি দিয়া। মলাকী 3 কিন্তু তেওঁ আগমনৰ দিনটোতে কৰিব পাৰিব আৰু তেওঁ দৰ্শন দিলে কোনে সৃষ্টি দিব পাৰিব, কিয়নো তেওঁ শপুতাৰ জুই আৰু ধোঁৱাৰ সাপ স্বৰূপ। তেওঁ সোণ শপুতাৰ আৰু ৰূপ শুদ্ধ কৰোতাৰ দৰে গঢ়ি লেভীৰ সন্তানবিলাকক শুদ্ধ কৰিব। সোণ আৰু ৰূপৰ নিচিনাকৈ তেওঁবিলাকৰ ভাঁজ উলিয়াব, তাতে তেওঁবিলাকে জিহুৱাৰ উদ্দেশ্যে ধাৰ্মিকতাৰ নৈবেদ্য উৎসৰ্গ কৰিব। Praise the Lord. Can endure the day of his coming, and who can stand when he appears? For he is like a refiner's fire, and like fuller's soap. He will sit as a refiner and a purifier of silver. He will purify the sons of Levi, and purge them as gold and silver, that they may offer to the Lord an offerings in righteousness. Praise the Lord. কি বুলি কৈছিল যে এতিয়া 2 নম্বৰ অসমীয়া একচুৱেলি কি কৈছিল এইটো কিয়নো তেওঁ শপুতাৰ জুই আৰু দুবাৰ খাৰ চৌৰ। আচ্ছা, দুবাৰ খাৰ চৌৰ মানে চাবোনটোকে বুজাইছে। লণ্ড্ৰাৰ চৌক মানে খাৰ চৌৰ মানে দুবাৰ, যিটো মানে লণ্ড্ৰীবিলাক আৰু যিবিলাক আমি কাপোৰবিলাক আমি ধুওঁ এই কথা কৈছে যে তেওঁ এনেকুৱা তেওঁ তেনেকুৱা মানে কাপোৰ ধোৱা মানে এটা লণ্ড্ৰাৰ চৌক, তেনেকুৱা চাবোনৰ নিচিনা, মানে খাৰ চৌক চাবোনৰ নিচিনা, চাৰ্ফৰ নিচিনা এনেধৰণৰ। বা তেওঁ কৈছে শপুতা যিবিলাক মানে জুই, যিবিলাক মানে ৰূপ সোণবিলাক মানে পৰিচয়, তেনেকুৱা জুই নিচিনা বুলি কৈছে। আৰু কি বুলি কৈছে? He will sit as a refiner and purifier of silver. আজি তেওঁ বহিব,
তেওঁ সোণ কপুটাৰ আৰু ৰুণ শুদ্ধ কৰোঁতাৰ দৰে বহি লেবীৰ সন্তানক শুদ্ধ কৰিব। এটা সময় এটা আহিছে, ঈশ্বৰ আমাক এটা পৰিষ্কাৰ কৰা সময় এটা আহিছে। কাৰণ কেলেই যাতে আমি তেওঁৰ ভিতৰত প্ৰশংসা কৰোঁ। এতিয়া প্ৰশংসা কৰা দিনবিলাক আহি আছে, বেছি দিন নাই। এতিয়া উলিয়াওক তাতে মানে সোণ আৰু ৰূপৰ নিচিনাকৈ তেওঁলোকৰ তেওঁবিলাকৰ ভাজ উলিয়াব, তাতে তেওঁবিলাকে জিহুৱাৰ উদ্দেশ্যে ধাৰ্মিকতাৰে নৈবেদ্য উৎসৰ্গ কৰিব। আমি ঈশ্বৰে এইটো বিচাৰে যে আমি তেওঁক মানে পবিত্ৰ হাতেৰে পবিত্ৰ হৃদয়েৰে তেওঁক মানে আমি প্ৰশংসা কৰোঁ। আৰু সেইকাৰণে আমাক তেওঁ বনাব লাগিব বুলি কৈছে। আৰু যেতিয়া তেওঁ বনাই ভাজ যেতিয়া উলিয়াই, এতিয়া আমাৰ জীৱনৰ ভাজ যেতিয়া ওলাব গৰমৰ মাজেদি যাব লাগিব। ইয়াতে কৈছে হি উইল সি এজ এ ৰিফাইনাৰ এণ্ড পিউৰিফায়াৰ অফ চিলভাৰ। যেনেকৈ ৰূপটো খুব গৰমৰ মাজেদি গৈ মানে গৰম কৰাই মানে পৰিষ্কাৰ কৰি ভাজবিলাক ওলাই থাকে, ভাজবিলাক ওলাই থাকে। ঠিক তেনেকৈ মাজে মাজে ঈশ্বৰে আমাক মানে এনেকুৱা জুইৰ মাজেদি লৈ যায় বুলি কৈছে। কি কৰিব? আমাক পৰিষ্কাৰ কৰিব। আৰু পৰিষ্কাৰ কৰাৰ পাছত আমাক কি কৰে? আমি যদি ঈশ্বৰৰ উদ্দেশ্যে আমি কি কৰিম? ঈশ্বৰৰ উদ্দেশ্যে আমি যদি উৎসৰ্গা উৎসৰ্গা কৰিব পাৰিম, আমি অফাৰিং ঈশ্বৰৰ ওচৰত আমি ধন্যবাদ প্ৰাৰ্থনা আমি তেওঁক প্ৰশংসা ইত্যাদি কৰিব পাৰিম। সেইকাৰণে আমি ঈশ্বৰে বনাইছে। আৰু যেতিয়া তেওঁ এইটো কাম কৰিব তেতিয়া তেওঁ হিচাপ কৰি বুলি কৈছে। একেবাৰে জুই তেনেকৈ পেলাই যদি চিলভাৰ যদি এনেই যদি জুইত পেলাই থৈ দিয়ে, কিবা গৰম হৈ গৈ থাকিব, এখন জুই দি আছে, গৰম হৈ গৈ আছে, পিছত কিয় গলি যাব, একো কৰিব নোৱাৰে। এটা মানে সময়ত ইমানখিনি গৰম কৰাৰ পাছত মানে কি সেইখিনি সময়ত তেওঁলোকে মানে ভাজটো আনে, তাতে গৰম কৰাৰ পাছতে অলপ কমাই দিব জুইটো, তাৰপিছত এই কৰাৰ পাছত ভাজবিলাক আনে এনেকৈ কৰিব বুলি কৈছে। প্ৰথমতে আমি গলাব লাগিব বস্তুটো। আৰু সেইকাৰণে আমি দেখা পাওঁ যে আমাৰ জীৱনত মানে ঈশ্বৰে আমাক গলাবলৈ বিচাৰে, আমাক মানে কোমল কৰিবলৈ বিচাৰে। মানে আমাৰ যেনেকৈ হৃদয়বিলাক কোমল কৰিলে আমাক বনাব পাৰে। প্ৰতিনিধিটো লাগিলে আমি মানি বনিব নোৱাৰিম। আৰু ভাজ দিবলৈ গ'লে যদি এনেকৈ হাতুৰিৰে মাৰি থাকে দিলে ভাঙি যাব, চিলভাৰটো ৰূপটো ভাঙি যাব। গৰম কৰাই লাহে লাহে তাৰ ভাজবিলাক বনাব। আৰু যেতিয়া গৰম কৰে হিচাপ কৰি ইমানখিনি দিম আমি চাবচোন সোণ কপুটা সোণবিলাকে পৰিষ্কাৰ কৰে, মানে জুই এটা লাগি নাথাকে কৰি থাকে, বেছি গৰম নিদিয়ে, অলপ গলাৰ নিচিনা দেখা পালে তেওঁলোকে জানে কিমান দিবলৈ দি থাকে অলপ গুলি যায়, হেৰি কৰে, আকৌ তেওঁলোকে বনাই তেনেকুৱা থাকে। আৰু কিমানখিনি আকৌ চেষ্টা কৰিবলৈ চাবলৈ বস্তুটো টান হৈ যাব, এনেধৰণৰ তেওঁলোকৰ কিছুমান পদ্ধতি আছে। সেই তেনেকৈ আজি যদি ঈশ্বৰে আমাক যদি পৰীক্ষা কৰে হিচাপ কৰি আমি নমৰোঁ, সেইটো বুজিছে। আমাক মাৰি নাপেলাই। যদি ঈশ্বৰৰ যদি আমি আছোঁ, ঈশ্বৰে আমাক এনেধৰণে কৰি নাপেলাই যে আমাক সম্পূৰ্ণৰূপে নষ্ট কৰি এনেকৈ কৰি নাপেলাই। এটা সীমা আছে, ইমানখিনি কৰিব, তাৰপাছত আমাৰ জীৱনটো আৰু সুন্দৰভাৱে মানে আমি জিলিকি থাকিব পাৰোঁ। সেইটো ঈশ্বৰ বিচাৰে। আজি পৰীক্ষাৰ মাজেৰে যোৱাবিলাক মানুহবিলাক আমি দেখা পাওঁ, তেওঁলোকে জিলিকি উঠে বুলি কৈছে। কাৰণ আমাৰ ভিতৰ চোৱাত বহুতো ধৰণৰ আমাৰ কি আছে, আমাক মানে আমাক ঈশ্বৰ আমাৰ মানে ভিতৰ কোন ৰূপ আছে সেইবিলাক উলিয়াবলৈ চেষ্টা কৰে। আৰু সেইকাৰণে বাইবেলে কৈছে যেতিয়া আমাৰ সম্পূৰ্ণৰূপে যেতিয়া ঈশ্বৰৰ ৰাস্তাত যেতিয়া গৈ আমাক যেতিয়া পৰিষ্কাৰ কৰি গৈ থাকিব, তেতিয়া লাহে লাহে ঈশ্বৰৰ অনুগ্ৰহবিলাক আমি দেখা পাই থাকিম আমাৰ জীৱনত। লেভিটিকাছ লেবীয় পুস্তক 26 নম্বৰ অধ্যায় 9 নম্বৰ পদটো পঢ়িম আমি। পুস্তক লেবীয় পুস্তক 26:9 লেভিটিকাছ 26:9 দেই। লেবীয় পুস্তক, আদি পুস্তক, যাত্ৰা পুস্তক, লেবীয় পুস্তক, তাৰপিছতে গণনা পুস্তক 26:9 ইংলিছত ৰেডি হৈ থকা, অসমীয়াত পঢ়িত কৰোঁ। 26:9 মই তোমালোকলৈ দৃষ্টি কৰি তোমালোকক বহুবংশ কৰিম আৰু অতিশয় ৰূপে বৃদ্ধি কৰিম, আৰু মই তোমালোকৰ লগত কৰা মোৰ নিয়মটো সিদ্ধ কৰিম। আমেন। মই তোমালোকলৈ দৃষ্টি কৰি তোমালোকক বহুবংশ কৰিম। আচ্ছা, ঠিক আছে, দৃষ্টি কৰে বুলি কৈছে ন, তোমালোক দৃষ্টি কৰি, ঠিক আছে, হ'ব বাৰু। ইংলিছত পঢ়ি দিয়া। I will look on your favorably and make you fruitful,
multiply you and confirm my covenant. আচ্ছা মানে ঠিক আছে গতিকে মই তোমালোকলৈ দৃষ্টি কৰি তোমালোকক বহু কৰিম ইংলিছত কৈছে আৰু এটা অপাৰেশ্যনত আই উইল লুক অন ইউ ফেভৰেবলি মানে বেলেগ এটা অৰ্থ আছে এইটো অকল দৃষ্টিয়ে নহয় ফেভৰেবলি মানে অনুগ্ৰহৰ চকু দৃষ্টিৰে চাব ঈশ্বৰে চাই মনস্কৰৰ পৰা চাগে চাব পাৰে কিন্তু অনুগ্ৰহৰ চকুৰে চাওঁ দয়াৰ চকু আই লুক অন ইউ ফেভৰেবলি দয়াৰ চকুৰে যেতিয়া আমাক চাব আৰু আমাক কি কৰিব বহু বংশ কৰিব ফ্ৰুটফুল আৰু কৈছে মাল্টিপ্লাই ইউ এণ্ড কনফাৰ্ম মাই কভেনেণ্ট মাল্টিপ্লাই মানে অধিক কৰিব মানে কি অধিকটো কি বুজাইছে অকলে আমাৰ জীৱনতে নহয় কিন্তু আমাৰ সকলো ক্ষেত্ৰতে আশীৰ্বাদৰ ক্ষেত্ৰত টকা পইচাৰ ক্ষেত্ৰত আমাক মানে আমাৰ মাল্টিপুল হ'ব মানে আমাৰ অধিক হ'ব গুণে গুণে বাঢ়ি যাব আৰু তোমালোকৰ লগত মই তোমালোকৰ লগত কৰা মোৰ নিয়মটি সিদ্ধ কৰিম আজি ঈশ্বৰে আমাৰ লগতে নিয়ম এটা পাতিছে আমি এতিয়া পৰজাতি নহয় মেণ্টিল নহয় আমি যিদিনাখন যীশুখ্ৰীষ্টক পালোঁ যিদিনাখন বাপ্তিস্ম ল'লোঁ ঈশ্বৰৰ এটা মানে নিয়মৰ কভেনেণ্ট চুক্তিৰ অধীনত আমি আহিব আৰু এই চুক্তিৰ অধীনত আমাৰ আশীৰ্বাদবিলাক আছে এইটোৱেই সুস্থতা তাৰপিছত সুস্থতা আহিব তাৰপিছত জীৱন আহিব শান্তি আহিব টকা পইচা আহিব মাটি সম্পত্তি চব এইটো মানে কি এইটো এই হেৰিৰ চুক্তিৰ আধাৰত আমি মানে এইটো কৈছে যে মই তোমালোকৰ কৰা চুক্তিটো যে মই কেতিয়াও নাভাঙো বুলি কৈছে তোমালোকৰ কৰা নিয়মটো সিদ্ধ কৰি এটা ফুলফিল কৰিম বুলি কৈছে আজি আমি তাৰ মাজত আছো এই কভেনেণ্টৰ মাজত আমি চুক্তিৰ মাজত আছো আমি চুক্তিৰ মানুহ আছো আমি আশীৰ্বাদবিলাক পাম আজি আৰু আমি জানো যদি আমি তলত টাউনৰ মাজত যদি যাওঁ যদি আমি অলপমান টাউনৰ মাজত যদি যাওঁ বুলি কৈছোঁ তথাপি কি এই টাউনবিলাক হিচাপ কৰিব বিচাৰে চাই হিচাপ কৰিছে বেছি দিন নেকি অলপ দেৰি আৰু তাৰ আঁৰত কিছুমান চৰিত কৰিব এনেকৈ আপোনাক কৈছোঁ মই ক'বলৈ মই যোৱাবাৰ বিদ্যুৎ দেখিছোঁ যে আমাৰ পৰীক্ষাৰ আঁৰত কিছুমান ঐশ্বৰিক জ্ঞান থাকে সকলো মানুহে চাওঁ যোগৰ ক্ষেত্ৰত যোগৰ ক্ষেত্ৰত আমি দেখা পাওঁ তেওঁলোকৰ পৰীক্ষাৰ আঁৰত কিছুমান ঐশ্বৰিক জ্ঞান সম্পূৰ্ণ এতিয়া বুজি নাপাওঁ আমি বুজি নাপাওঁ কি এইটো ঐশ্বৰিক জ্ঞান কিন্তু ঐশ্বৰিক জ্ঞান আছে তাৰ বাবে ঈশ্বৰে আমাক বনাইছে আচলতে যিবিলাক বাক্য কৰিলে বলা কি আৰু যিবিলাক কৰিলে আমি যিবিলাক 18 নম্বৰ 6 নম্বৰ আৰু যিবিলাক বাক্য কৰিবলৈ বাক্য কি কৈছে ঈশ্বৰে আমাক বনাই আছে কিহৰ বাবে ঐশ্বৰিক কল্পনা পৰিকল্পনা সিদ্ধ কৰিবলৈ আমাৰ জীৱনত আমাৰ জীৱনত প্লেন আছে ডাঙৰ প্লেন আছে আমি নাজানিম অকল প্ৰচাৰ কৰোঁতে প্লেন নহয় এইটো এটা ঈশ্বৰ প্লেন অকল পাষ্টৰ কৰোঁতে প্লেন নহয় এইটো এটা ঈশ্বৰ প্লেন হয় বাৰু কিন্তু বেলেগ বেলেগ ঈশ্বৰৰ বহুত ধৰণৰ আপোনাৰ যিটো আমি ঈশ্বৰ প্ৰশংসা কৰিব পাৰিব আৰু ঈশ্বৰৰ কাৰণে এটা জ্ঞান হিচাপে ঈশ্বৰ আপোনাক ব্যৱহাৰ কৰিব আৰু সেইগতিকে আজি আমি জানো যে আমাৰ জীৱনটো আমি আগবাঢ়ি গৈ ঈশ্বৰৰ হয় এই কথাতে আশীৰ্বাদ আছে এই বেলেগ কথা আমি যদি এইটো পথ এৰি ফুৰে যদি গুচি যাওঁ বিনোদীবিলাকে এতিয়া চন্দ্ৰক গৌচক আৰু একেলগে যেতিয়া দুই মাজত যাবলৈ গৈছিল তেওঁলোকে তাৰ পৰা যদি পলাই যোৱাহেঁতেন তেওঁলোকে কি হ'ল তেওঁলোকে যদি ভয় পোৱাহেঁতেন তেওঁলোকে আজিও তেওঁলোকে মানে ঈশ্বৰৰ প্ৰশংসা কৰিব নোৱাৰে কিন্তু তেওঁলোকে দুই মাজত যাবলৈ আছে আমি আজি আছো আমি যাম কোনো কথা আৰু সেই দুই মাজত যদি যাম ভয় খাব নালাগে যেতিয়া যায় ঈশ্বৰ আছে ঈশ্বৰ আছে আমাৰ এই দুই মাজত ঈশ্বৰ আমাক পৰিষ্কাৰ যিয়ে পৰিষ্কাৰ কৰিব ঈশ্বৰক সেৱা কৰা সেইটো ঈশ্বৰ আমাৰ সেইকাৰণে আমি দেখা যে তেওঁ আমাক এতিয়া পৰীক্ষা পাব পৰীক্ষা কৰি যাম ঈশ্বৰ কৰিব পাৰিছিল এইটো আমি ক'বলৈ বিচাৰিছোঁ Jeremiah 30 নম্বৰ I will correct you in measure dan welcome ভয় নাপাওঁ kita আছে bisa dia mulai tamu kita ini kita ini kita sih apa sama apa udah tahu apa lagi juga kalau sama macam mau koi kamu dari gitu nah apa apa sama ini apa itu kita valor jadi selama lagi akibat kita seperti di semua manusia mandi ke musuh kalau apa